আসসালামু আলাইকুম রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত তিৰমিজি শৰীফৰ এটা হাদিছ লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 2891। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যি ব্যক্তিয়ে কোরআন শৰীফৰ এটা সূৰা আছে, এই সূৰাত 30টা আয়াত আছে, আৰু এই সূৰা যি ব্যক্তিয়ে প্ৰত্যেক দিন ৰাতি তিলাওয়াত কৰিব, পঢ়িব, কিয়ামতৰ দিনাখন এই সূৰাই আল্লাহ তাআলাৰ ওচৰত সিফাৰিশ কৰিব। আৰু যেতিয়ালৈকে আল্লাহ তাআলাই এই বন্দাক, এই ব্যক্তিজনক মাফ নকৰে, তেতিয়ালৈকে সিফাৰিশ কৰি থাকিব। আৰু এই সূৰা হ'ল তাবাৰাকাল্লাযী বিয়াদিহিল মুলক, সূৰা মুলক হয়। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক সবক এই সূৰা চাই আমি যদি মুখস্থ আছে পঢ়িম, বা চাইও পঢ়িম, ডেইলি পঢ়াৰ তৌফিক দিয়ক। বহুত ডাঙৰ হাদিছ হয় যে কিয়ামতৰ দিনাখন যি পৰেশানি থাকিব মানুহৰ, আল্লাহ তাবাৰক ওয়া তাআলাই সেই পৰেশানিৰ সময়ত এই সূৰাই আল্লাহ তাআলাৰ ওচৰত সিফাৰিশ কৰিব। আৰু এনেকুৱা সিফাৰিশ কৰিব, যেতিয়ালৈকে আল্লাহ মাফ নকৰে তেতিয়ালৈকে সিফাৰিশ কৰি থাকিব। আল্লাহ তাআলাই আমাক সবক এই সূৰা পঢ়াৰ তৌফিক দিয়ক। আমিন।